আমাৰ চিচিৰ বৰগাঁও বিধানসভা সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। 10,000 টকাৰ সৎ ব্যৱহাৰ হ'লে পৰৱৰ্তী সময়ত আই মাতৃসকলক আমি 25,000 টকা আৰু তৃতীয় বছৰত 50,000 টকা দিয়াৰ আমি ব্যৱস্থা ৰাখিছোঁ। এই আঁচনিখন খুব ভাল আঁচনি। অসমৰ সকলো অঞ্চলৰ মহিলাই ইয়াক আদৰণি জনাইছে আৰু এই আঁচনিখন অসমৰ পৰা বিহাৰত লৈ যোৱা হৈছিল আৰু এতিয়া সকলো টিভিত বা বাতৰি কাকতত এইটোৱে ওলাই আছে যে এই আঁচনিখনৰ কাৰণে বিজেপি আৰু জনতা দলৰ বৃহৎ বিজয় সম্ভৱ হৈছে। মই ভাবোঁ যে সঁচা অৰ্থত এখন ভাল আঁচনি, মহিলাসকল বহুত উপকৃত হ'ব। কিন্তু কথাটো হৈছে যে তেওঁলোকে বিৰোধীয়ে জোটবন্ধনত আছিলে আৰু সেই একে জোটবন্ধন এইবাৰ 26ৰ কাৰণে কৰিছে অসমত যিটো জোটবন্ধন হৈছে এইটো বিয়া বাৰু দিন ঠিক কৰাৰ কাৰণে, এইটো ইলেকশ্যনৰ কাৰণে হোৱা নাই। আৰু য'তে অখিল গগৈ থাকিব গাখীৰত নিমখ ঢালিবই। সেইকাৰণে সেইটো জোটবন্ধন লৈ আমি চিন্তা কৰিব নালাগে, সেইটো এক্সিডেণ্ট হ'বই কনফাৰ্ম। ৰাহুল গান্ধী য'তেই যাব তাতে বিজেপি ইলেকশ্যন জিকিব। আৰু এই কথাটো মই বিহাৰত কৈ আহিছিলোঁ যে ৰাহুল গান্ধী হ'ল বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ। যদি ৰাহুল গান্ধী আহি যায় বিজেপি জিকাটো পাক্কা হৈ যায়। তেতিয়াহ'লে আমি 100% জিকি যাম যদি ৰাহুল গান্ধী আহে। এই বিষয়টো মই তদন্ত কৰি চাইছিলোঁ, কিন্তু প্ৰধান বৰুৱা ডাঙৰীয়াই মোক কৈছে যে এইটো তেনেকুৱা কথা নহয়, তেওঁ পিছত মোক বুজাই দিম বুলি কৈছে। যিসকল কৰ্মচাৰী আছে আৰু লগতে অসমৰ বিভিন্ন মহাবিদ্যালয়ত অনা শিক্ষকসকল আজি তেখেতসকল প্ৰাপ্য বঞ্চিত হৈ এজনে মানুহ যিমান কৰিব পাৰোঁ কৰি আছোঁ আৰু কৰি যাম। খালি সকলোৱে, মইতো আৰু ভগৱান নহয়, মুখ্যমন্ত্ৰী, গতিকে যিমান পাৰোঁ 12 চনৰ পৰাতো কৰিয়ে আহিছোঁ। ইয়াক প্ৰাদেশিকৰণ, তাক চাকৰি, যিমান পাৰোঁতো কৰি আহিছোঁ আৰু কৰি গৈ থাকিম। এইটো আমাৰ অসমমালাত আছে। এইটো NHIDCLক আমি গতাই দিছোঁ। আগতে অসম PWE কৰা কথা আছিল, এতিয়া আমি NHIDCLক গতাই দিছোঁ, তেওঁলোকে ধুনীয়াকৈ কৰি পেলাব। সমজিলা কৰি ল'ম, অলপ হেডকোৱাৰ্টাৰটোলৈ অলপমান খেলি মেলি আছে কাৰণে কৰা নাই। আপোনালোকে যদি মিলা মিছা কৰি কোন জেগাত হ'ব লাগে কৈ দিয়ে, মই কালিয়ে কৰি দিব পাৰোঁ। অসমততো বহুত বেছি ভাল হ'ব। অসমৰ পৰা শিকি বিহাৰত, অসমটো জননী মহিলা সবলীকৰণৰ, গতিকে অসমততো কি ৰিজাল্ট হ'ব কোনেও ধৰিব নোৱাৰে। প্ৰত্যেক ঘৰৰ মানুহে আমাক ভোট দিব। অসমৰ হিতাধিকাৰী আঁচনিখনক লৈ বিহাৰত জিকিছে, কিন্তু ইয়াৰ তাৰ পিছত বিৰোধীয়ে এই আঁচনিবিলাক বিৰোধী গ্ৰাউণ্ডত নাই নহয়। বিৰোধী আছে হোটেল লিলিত আৰু আমি আছোঁ মানুহৰ মাজত। মই এতিয়া ইয়াত আহিছোঁ, কালিও মই মানুহৰ মাজত, পৰহিও মানুহৰ মাজত। MLA বিলাক গাঁৱতে থাকে, তেওঁলোক আছে হোটেল লিলিত আৰু আমি আছোঁ মানুহৰ মাজত। সেইকাৰণে মানুহৰ কথাটো আমি ভালকৈ বুজি পাওঁ। মই ভাবোঁ যে এই গোটেই বিষয়টোৰ এটা সুন্দৰ সমাধানৰ ফালে আমি আগবাঢ়িছোঁ। 25 তাৰিখৰ পৰা যিখন বিধানসভাৰ অধিৱেশন হ'ব তাতে আমি এটা প্ৰস্তাৱ দাঙি ধৰিম। সকলোৱে যদি সমৰ্থন কৰে গোটেই বস্তুটো এটা লাইনত গুচি যাব। নহয়, কোনে কৈছে? তেওঁ CM, তেওঁ নিজৰ ভৰিৰ ওপৰত নিজে জিকিছে। তেওঁলোকৰ দলটোৰ নাম হ'ল ৰাভা যৌথ সংগ্ৰাম সমিতি। আমাৰ লগততো চব আছে, আপুনিও আছে, কিন্তু আপুনি কি ক'ব নক'ব তাৰ গেৰেণ্টিটো মই ল'ব নোৱাৰোঁ। ল'ৰা ছোৱালীৰ দায়িত্বই ল'ব নোৱাৰোঁ কি কয় কি নকয়। বাকী জনগোষ্ঠীসমূহৰ যিসকল ছাত্ৰ তেওঁলোকে কৈছে যে অসম চৰকাৰে এজন মন্ত্ৰীয়ে তাত গোটেই পৃষ্ঠপোষক কৰিছে। এতিয়া মোৰ আগততো কোনেও কোৱা নাই, মোকতো চবে কয় দাদা আমি আপোনাৰ লগত আছোঁ।
মইতো প্ৰত্যেক জনগোষ্ঠী সংগঠনৰ লগ পাই থাকোঁ। কালিও চাহ জনজাতি সকলোকে লগ পাইছোঁ। সকলোৱে কৈছে যে আপুনি মুখ্যমন্ত্ৰী হৈ যিমান ঐতিহাসিক কাম কৰিলে কোনেও কৰা নাই। আজি মিচিং জনগোষ্ঠীৰ মানুহে মৰম কৰা, আমাক সহায় কৰাৰ কাৰণে আজি আমি ইয়াৰ গোটেই ট্ৰাইবেল বেলবক্তত সকলোকে মাতি দিব পাৰিলোঁ নে নাই? আজি চিচিৰ বৰগাঁও এটা নন ট্ৰাইবেল সমষ্টি হ'ল নে নাই? গতিকে ভাল কামখিনিতো মানুহে আমাক প্ৰশংসা কৰি আছে নহয়। আৰু মোকতো কোনটো সংগঠন কওক, সকলোৱেতো মোক খালি, মইতো যিমান লগ পাওঁ সকলোৱেতো মোক এটাই কথা কয় যে দাদা আপোনাৰ দিনতে চব হ'ব লাগিব, কাৰণ আপুনি নকৰিলে আৰু কোনেও কৰিব নোৱাৰে। সেইটোকে কৈছো, আৰু সেইকাৰণে মই চব কাম কৰি আছো, এইটো কামো কৰি দেখুৱাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।